গণতন্ত্ৰৰ চতুৰ্থ কোটি উঘালিবলৈ আহি আছো মই। ফাইনেলি পালোহি আৰু আজি আপুনিহে দেখোন ইগৰাকী গ'লে কিয় বেয়া পাইছ নেকি বা মানে কাম এটাত গ'ল সেইকাৰণে মই আহিলোঁ আকৌ এনেওতো বা আৰু মই নহ'লেতো তহঁতৰ চেনেল নচলিবই এনেকৈ বাইক ঘৈণীয়েকে চেনেল চলাইছে নিউজ এটাও ভালকৈ পঢ়িব নাজানে এলাহেই লাগে দেখোন ইমানেই যদি এলাহ লাগে কিয়নো আহিব লাগে নাহিলেই হ'ল আজি গুড মৰ্ণিং আছামত দিবলৈ বা কি কি নিউজ আছে ইহঁতে বা কি কি নিউজ ৰেডি কৰিছে আজি ৰহ চাই লওঁ আৰু বল কেমেৰা ৰেডি কৰ আৰু নিউজ ৰুমলৈ গ'ল কেমেৰা বাৰু মই ৰেডি কৰিমেই আগতে নিউজ কি আছে বা নাই সেইটো চাই লওক মই কিন্তু কেমেৰা অন কৰি ৰৈ থাকিব নোৱাৰোঁ দেই আই ইমান দম ৰহ মই চাই লওঁ সেয়া কি কালি পঢ়া নিউজবোৰ একোন ভাঙি দিব পৰা যে একোৱেই নাই নেকি ভাঙি দিব পৰা এনেই নিউজ নাই আপুনি আকৌ ক'ত কি ভাঙিবলৈ যায় ভাঙি দিব পৰা নিউজ মানে ব্ৰেকিং নিউজৰ কথা কৈছোঁ ব্ৰেকিং নিউজ ব্ৰেকিং নিউজৰ কথা পাছত ভাবিব গুড মৰ্ণিং আছামৰ কাৰণে ৰাশিফল কেইটা আছেনে নাই সেইটো চাই লওক নাই যে নাই একোৱেই নাই ৰে এইবোৰ ভুলৰ কাৰণে খংটো উঠি যায় সকলো বস্তু সময়মতে ঠিক কৰি থ'ব নোৱাৰো এতিয়া কি পঢ়ি মই গুড মৰ্ণিং আছামক মোক তেনেকৈ কথা নক'ব দেই নিউজ কালেক্ট কৰাটো মোৰ কাম নহয় এটা সাধাৰণ পৰ্টেল চেনেলৰ এংকৰ হৈ বেছিয়ে লেবেল ফালিছে খবৰদাৰ তই মোৰ বিষয়ে কিবা ক'লি কিন্তু নিউজ চেনেলটোৰ বিষয়ে একো নকবি কথা বেয়া হৈ যাব কিন্তু একে ৰাইজৰ আগতো এক্সপ'জ কৰি দিম আপুনি মোক কি এক্সপ'জ কৰিব খং উঠিব মই আপোনাক এক্সপ'জ কৰিম এতিয়া না আপুনি থাকিব না আপোনাৰ এই সস্তীয়া এংকৰ তই বৰ খাই ভাত ভলা জাতৰ দে চেনেলৰে খাবি আৰু চেনেলৰে বদনাম গাবি মালিকৰ দৰেহে কথা মোক মালিকেহে খুৱাইছে আপুনি খোৱা নাই নহয় বৰ বেছি কথা ক'বলৈ লৈ হাৱাত কথা ক'লেই নহয় 10 আমি তোক পইচা দিয়া নাই কিন্তু কিমান কষ্ট কৰি আমি এংকৰিং কৰি পেলাই নিউজ চেনেলটো চলাইছোঁ আমিহে জানো আপোনাৰ কষ্ট কৰাৰ প্ৰয়োজন নাই আপুনি মোক চিনি পোৱা নাই ন গণতন্ত্ৰৰ চতুৰ্থ কোটিটো উঘালিবলৈ আহিছো উঘালি যাবলৈ ধৰা কোটিটো দিবলৈহে আহিছো বনাব লাগিব নেকি কি মূৰ্খ এংকৰহে আপুনি গণতন্ত্ৰৰ চতুৰ্থ কোটি কি সংবাদ মাধ্যম আপুনি মানে নতুন ৰিপৰ্টাৰ ভালেই হ'ল দীপ আমাৰ যোগ্য ৰিপৰ্টাৰে নাই ৰাতিপুৱাৰ পৰা এটা নিউজো পঢ়িব পৰা নাই আপোনালোকৰ যোগ্য ৰিপৰ্টাৰে নহয় যোগ্য এংকৰো নাই এই আপোনালোকৰ মালিকে মোক এপইণ্ট কৰিছে পঢ়ক ভালকৈ পঢ়ক মন দি পঢ়ক কি কিয় কেনেকৈ কৰিব পাৰে গুড কুৱেশ্যন কিয় আৰু কেনেকৈ লেট মি এক্সপ্লেইন আজিকালি এজন ভাল এংকৰ হ'বলৈ আপোনাক কি লাগিব মই আপোনাৰ নিচিনা বৰিং এংকৰৰ কথা কোৱা নাই এজন ভাল এংকৰৰ কথা কৈছো আপুনি কি ক'ব বিচাৰিছে মই কি মোৰ এতিয়াও শেষ হোৱা নাই দম চাপোজ আপোনাৰ নাই কিয় আপুনি দম দেখাব পাৰিব লাগিব
কথাত খোকোজা লগাটো একদম অনিবাৰ্য আৰু তাৰ লগতে তাকে পাৰে পাৰে পেঘিনীয়া তৰ্ক মুজ পোৱাটো নিতান্ত প্ৰয়োজনীয় তেতিয়াহে আপুনি ফেমাছ হোৱাৰ লগতে নিজৰ ভিউজ বঢ়াব পৰা কেপাচিটি আহে একদম জেগাত দিছে আপুনি এখেতৰ ইয়াৰ ভিতৰত কোনটো কোৱালিটি আছে আপুনি কওক মোক এটাও নাই ঐ চুপ থাক কৈ আছে আপুনি এংকৰ এনেকুৱা হয় নেকি ঠিকেইটো কৈছো মই আপুনি নিউজ কেনেকৈ পঢ়ে এই পুৰণি দিনত দূৰদৰ্শন নিউজ পঢ়াৰ দৰে মোৰ বাতৰিকেইটা পঢ়ি যায় পঢ়ে ভাই আপুনি আৰু মোক নিউজ পঢ়িবলৈ শিকায় মই বহুত ওপৰ লেভেলৰ মানুহ হে ৰ'ব নাম্বাৰ 1 ক'বলৈ হ'লে মিৰ্চ মছলা লগাই ৰহম সানি নিউজ পঢ়িব লাগিব তেতিয়াহে আকৌ আপোনাৰ দৰে নমস্কাৰ দি মেলোৱা দিন গ'ল আৰু নিউজ কেনেকৈ পঢ়িব লাগে মই দেখাইছো চাওক আপোনালোকক এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এবাৰ ক'লে তাৰপিছত আকৌ এবাৰ ক'ব লাগিব এই মুহূৰ্তত আপোনালোকৰ বাবে আহি পৰিছে বিগ ব্ৰেকিং নিউজ 3-4বাৰ কৰাৰ পিছত যিহেতু শেষ হওঁ হৈছেহি আৰু এতিয়া মূল বাতৰিটো ক'ব এতিয়া কি দৰ্শকৰ মাজত কিউৰিচিটি বাঢ়িব কিউৰিচিটি বাঢ়া মানে ভিউজো বাঢ়িব এতিয়াহে নিউজ লাগিছে এনেকে নিউজ পঢ়িব লাগে আগতে এইবিলাক ইণ্ডিয়া পাকিস্তান হিন্দু মুছলিম এইবিলাক কৰিব পাৰিবই লাগিব কম্পালচৰি one and only important thing is that এইবিলাক ফিউজ লাইভ হওক অন্য দিন টাইম হওক এইবিলাক চেনেলত অপেন চেলেঞ্জ দিব পৰাটো মেইন কথা আৰু চেলেঞ্জ কেনেকৈ দিয়ে মই দেখা আজি এই মঞ্চত মই ফিউজ লাইভ বিৰাট নিউজ অন্য দিন টাইম এইকেইটা চেনেলক মই অপেন চেলেঞ্জ কৰিছো মোৰ সমান কেনেকৈ কোনোবাই দিব পাৰিব নেকি তেওঁলোকে এটা সময়ত মোক কি কৈছিলে আজি তেওঁলোকে মোৰ সমান মোৰ হাইটত গৈ দেখাওক মোক কি আৰপি লাগে মোক কি আৰপি লাগে এইবিলাক কোৱালিটি নাই কাৰণে আজি আপোনাক মালিকে বহিষ্কাৰ কৰি পৰিষ্কাৰ কৰিছে এয়া অন্যায় এই অন্যায়ৰ বিৰুদ্ধে মই প্ৰতিবাদ কৰিম প্ৰতিবাদৰ বাহিৰে আপোনালোক কোৱালিটিলেছ মানুহবিলাকে কৰিব পাৰে কি পেট্ৰল ডিজেলৰ দাম বাঢ়িল প্ৰতিবাদ চিলিণ্ডাৰৰ দাম বাঢ়িল প্ৰতিবাদ টেটৰ চাকৰি পোৱা নাই প্ৰতিবাদ টেট পৰীক্ষাৰ দৰমহা বঢ়া নাই প্ৰতিবাদ আপুনি ঠিক কৈছে ছাৰ প্ৰতিবাদ কৰি কি লাভ মেডাম পৰিৱৰ্তন প্ৰতিবাদত নাহে বজাৰত যি জুইৰ নিচিনা বস্তুৰ দাম নিবনুৱা সমস্যা টেটৰ শিক্ষকসকল প্ৰতিবাদ যে কৰি আছে তাৰপিছত আপুনি লাগি যাওক মজা লাগিব আমিও ব্ৰেকিং নিউজ এটা পাম ঐ চুপ থাক দল বগৰা ডলাৰ বগৰী অতদিনে মোৰ লগতে কাম কৰিলে খুব ফূৰ্তি পাইছ ন মই চাই ল'ম ৰ একদম ভালকে চাই লওক চশমা পিন্ধি চাই লওক চশমা লাগিলে খুলি চাই লওক একদম ভালকে চাই লওক তলৰ পৰা ওপৰলৈ চাই লওক পিছত চাব নালাগে আৰু আপুনি যে বহুত ঘটিয়া টাইপৰ মানুহ হয় কি কৰিব আৰু মাৰ্কেটত আজিকালি আমাৰ নিচিনা ফকতীয়া মানুহবোৰে চলি আছে দৰ্শকে আমাকে বেছি পচন্দ কৰে ইয়াৰ পিছৰছে আমি আমাৰ নিচিনা ঘটিয়া টাইপৰ মানুহ তাকেইতো এইবিলাকেনো ক'ত বুজে ঘটিয়াতকৈ বেছি সহজ সৰল মানুহ আছে কেইজন আমি বোৰেতো সমাজখন ধৰি বান্ধি ৰাখিছো আৰু ইমান অহংকাৰ ভাল নহয় দেই আজি আপোনাৰ অৱস্থাটো দেখি মোৰ আব্দুল কালামৰ বাণী এটালৈ বহুত মনত পৰিছে নিজৰ কামটোক সদায় ভাল পাব লাগে কৰ্মস্থলীখনক নহয় কিয়নো আপোনাৰ কৰ্মস্থলীয়ে কেতিয়া আপোনাক ভাল পাবলৈ এৰি দিব গমেই নাপাব চাই লওক মই চবকে চাই লওক অলপ আগতে বৰ লেভেল ফালি আছিলে নহয় চেনেলৰ বিষয়ে বেয়াকে নকব এতিয়া কি হ'ল পিছে দিলে উলিয়াই ভালেই পাইছো এতিয়া আপুনি মাথা নষ্ট কৰিব নালাগে আপুনি যাব পাৰে জমাই দিলে মজা লাগিল কিন্তু আপুনি মানুহ কিন্তু চলিত আছে দেই চলিতটো হ'বই লাগিব ন পিছে আপোনাৰ নামটো
ভয়ংকৰ ভয়ংকৰ গোস্বামী